অধিবক্তা নম্ৰতা বৰাক হত্যা কৰাৰ সন্দেহে হিন্দু সুৰক্ষা সেনা অসমৰ। আজি হিন্দু সুৰক্ষা সেনা অসমৰ সভাপতি কাঞ্চন নাথে সমগ্ৰ ঘটনাটো সন্দেহ প্ৰকাশ কৰি কয় যে মঙলবাৰে মাজনিশা এনেকুৱা কি কাম ওলাল যে মাজৰাতি শ্বিলঙলৈ যাব লাগে। সন্দেহ 2 শ্বিলঙলৈ যাওঁতে নংপুত ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা বাহনত যদি খুন্দা মাৰিছিল তেতিয়াহ'লে উক্ত বাহনখনৰ সন্মুখৰ ভাগটোহে ডেমেজ হ'ব লাগে। কিন্তু বাহনখনৰ আগভাগৰ অংশ একো নহয়, পিছফালে দৰ্জাখন ডেমেজ, য'ত নম্ৰতা বহি আছিলে। তাত কেনেকৈ ডেমেজ হ'ল? সন্দেহ 3 যদি সঁচাকৈ দুৰ্ঘটনা সংঘটিত হৈছিল তেতিয়াহ'লে উক্ত স্থানেৰে কিয় আনাজুতুল আৰু বাহন চালক ইছমাইলে পলায়ন কৰিছিলে? সন্দেহ 4 বাহনখনত চালক সহকাৰে 4জন ব্যক্তি আছিলে, কিন্তু কাৰো একো নহ'ল, কেৱল নম্ৰতাৰে কিয় গুৰুতৰ আঘাতপ্ৰাপ্ত হ'ল? নিউজ ডেস্ক AIN লাইভ। নমস্কাৰ, আপোনালোকে ইতিমধ্যে গম পাইছে যে বুধবাৰে নিশা 1:45 মান বজাত অধিবক্তা নম্ৰতা বৰা এক দুৰ্ঘটনাত সংঘটিত হৈ মৃত্যু সাৱটি ল'ব লগা হ'ল। সেয়া আমি হিন্দু সুৰক্ষা সেনা অসমৰ তৰফৰ পৰা আমি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছোঁ। কাৰণ অধিবক্তা নম্ৰতা বৰাৰ আপোনালোকে ইতিমধ্যে গম পায় ৰুক্মণী গাঁৱৰ নেহা এপাৰ্টমেণ্টত দুগৰাকী বান্ধৱীৰ সৈতে ভাড়া ঘৰত আছিলে আৰু সমস্ত ঘটনাটো আমাৰ এক সন্দেহ হোৱাত আমি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ আছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে বুধবাৰে নিশা ইডিএফৰ বিধায়কৰ কাছিমৰ পুত্ৰ আয়াতুল ইছলাম হক চৌধুৰী, বাহন চালক ইছলাম হক চৌধুৰী, মৃগাংক বৰা, গায়ত্ৰী বৰা আৰু প্ৰজ্ঞা দিহিঙীয়াই ৰাতি 1:45 বজাত কি এনেকুৱা জৰুৰী কাম ওলালে যে শ্বিলঙলৈকে সিহঁতে যাব লগা হ'ল? আমাৰ 1 নম্বৰ সন্দেহ। 2 নম্বৰ, শ্বিলঙলৈ যাওঁতে আধা বাটতে নংপুত ৰৈ থকা বাহনত এক খুন্দা মাৰা বুলি সিহঁতে প্ৰকাশ কৰিলে। কিন্তু আমাৰ 2 নম্বৰ সন্দেহ, ৰৈ থকা বাহনত যদি এখন বাহন যদি খুন্দা মাৰে তাৰ আগৰ ভাগখিনি ডেমেজ হ'ব, কিন্তু পিছফালৰ চিটত লেফ্ট চাইডে য'ত নম্ৰতাই বহি আছিলে তাতে কি এনেকুৱা ডেমেজ হয়, সেই আমি সন্দেহ প্ৰকাশ কৰিছোঁ। আমাৰ 3 নম্বৰ সন্দেহ, বাহনখনত চালক সহকাৰে 5জন ব্যক্তি আছিলে, কিন্তু কেৱল নম্ৰতা বৰাৰেই আঘাত হ'ল বা তেওঁ মৃত্যু সাৱটিব লগা হ'ল। এই ধৰণৰ দুৰ্ঘটনা আমি সন্দেহ প্ৰকাশ কৰিছোঁ। 3 নম্বৰ সন্দেহ। 4 নম্বৰ, ক'ৰবাত যাওঁতে দুৰ্ঘটনা সংঘটিত হৈ যাব পাৰে, কিন্তু সেই উক্ত স্থানৰ পৰা কিয় বাহন চালক ইছমাইল হক চৌধুৰী আৰু ইউটিউব বিধায়কৰ কাছিমৰ পুত্ৰ আয়াতুলে কিয় উক্ত স্থানৰ পৰা পলায়ন কৰিলে? আমাৰ 4 নম্বৰ একদম স্পষ্ট সন্দেহ। সেইকাৰণে আমি চৰকাৰ আৰু প্ৰশাসনক আমি হিন্দু সুৰক্ষা সেনা অসমৰ পৰা দাবী উত্থাপন কৰিছোঁ যে অতি সোনকালে এই আয়াতুলৰ ওপৰত উচিত কঠোৰ তদন্ত CBI কাৰা তদন্ত কৰিব লাগে আৰু অতি সোনকালে ইছমাইল হক চৌধুৰী, বাহন চালক ইছমাইল হক চৌধুৰীক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰি এই 2জন ব্যক্তিৰ ওপৰত মানে কঠোৰ জেৰা কৰি কিনে ফাষ্ট ট্ৰেক আদালতত বিচাৰ সম্পূৰ্ণ কৰি কিনে সিহঁতক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আমাৰ 5 নম্বৰ সন্দেহ, সিহঁতে পলাই যোৱাৰ পিছত মৃগাংক বৰা, গায়ত্ৰী বৰা আৰু প্ৰজ্ঞা দিহিঙীয়াইহে আমি যিখিনি খবৰ লাভ কৰিছোঁ অধিবক্তা নম্ৰতা বৰাক নংপুত চিভিল মেডিকেললৈ চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল, কিন্তু চিকিৎসকে তাতে মৃত বুলি ঘোষণা কৰিছিলে। কিন্তু কমপ্লিট আমি ৰহস্যৰ এক সন্দেহ প্ৰকাশ কৰিছোঁ। এইকাৰণে সমস্ত ঘটনাটো উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি গ্ৰহণ কৰিব লাগে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।